আমি 22 মাৰ্চৰ পৰা 10 দিনীয়াকৈ আমি এই বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ 10 দিনীয়াকৈ। ইয়াত আমাৰ 60-70গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি এইবাৰ দ্বিতীয় বৰ্ষ আমাৰ অনুষ্ঠানটো বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ যাতে আমাৰ বিহু নাচ ঢোল-বাদন শুদ্ধৰূপে শিকিব পাৰে তেওঁৰ এই প্ৰচেষ্টা আমি কৰা হৈছে আৰু আমি প্ৰতি বছৰে এই কৰি যাম বুলি ভাবিছোঁ। আমাৰ ইয়াৰ পৰা আমাৰ 60জন এতিয়া অংশগ্ৰহণ কৰিছে আৰু আহিব। আজি দ্বিতীয় দিনা হৈছে আৰু দিনকেইটাত আৰু আহিব। মই অভিভাৱক হিচাপে এইটো এটা খুব সুন্দৰ পদক্ষেপ লৈছে। টেঙাখাত শিশু কলা নিকেতন যি বিদ্যালয়, এই বিদ্যালয়খনে কণ কণ শিশুসকলক আমাৰ অসমীয়াৰ বাপতিসাহোন হিয়াৰ আমঠু বিহুটি মানে জীয়াই ৰাখিবৰ যি আপ্ৰাণ চেষ্টা কৰিছে তাৰ বাবে মই কলা নিকেতনৰ সমূহ কৰ্মকৰ্তা আৰু বিষয়ববীয়াসকললৈ ধন্যবাদ দিছোঁ। ময়ো কণ কণ ঢুলীয়া আৰু বিহু নাচ নচাবৰ কাৰণে প্ৰশিক্ষণ দিবৰ বাবে মই এজনী নাচনীও লৈ আহিছোঁ। মোৰ ঘৰ ভেকুলাজনত, মই ভেকুলাজনৰ পৰা আহিছোঁ। এই বৃহত্ত টেঙাখাত অঞ্চলটোত এই কলা নিকেতনে যে এনেকুৱা এটা সুন্দৰ পদক্ষেপ লৈছে অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে এটা খুব ভাল পদক্ষেপ লৈছে বুলি মই মোৰ ফালৰ পৰা কৈছোঁ আৰু সেইকাৰণে মই এই কলা নিকেতনৰ সমূহ কৰ্মকৰ্তা আৰু বিষয়ববীয়াক ধন্যবাদ দিছোঁ।